নমস্কাৰ, মই আচাৰ্য বিনয় কাশ্যপ। আজি এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত আমি আলোচনা কৰিম যে নক্ষত্ৰৰ চৰণ চাই আমি কেনেকৈ গম পাম যে গ্ৰহটো বলি অৱস্থাত থাকিব নে নিৰ্বলি অৱস্থাত, বা গ্ৰহটোৱে তেনে দশা মহাদশাত কেনেকুৱা ৰিজাল্ট দিব, সেইটোৰ ওপৰত আজি আলোচনা কৰিম। আহক, আজি টপিকটোৰ নাম হ'ব দিকবল আৰু নক্ষত্ৰৰ চৰণ। টপিক হ'ব দিকবল আৰু নক্ষত্ৰৰ চৰণ। ঠিক আছে, নক্ষত্ৰৰ ওপৰত চাওক, মনত ৰাখিব যে নক্ষত্ৰ কেইটা থাকে, চৰণ টোটেল 4টা থাকে। কাৰণ আমি জানো যে এটা নক্ষত্ৰ 13 ডিগ্ৰী 20 মিনিটৰ হয়। 13 ডিগ্ৰী 20 মিনিটৰ এটা নক্ষত্ৰ। আৰু আমাৰ ঋষিমুনি বিলাকে ইয়াক ভাগ কৰি দিছে কেনেকে, যে ফাৰ্ষ্ট চৰণ মানে 3 ডিগ্ৰী 20 মিনিট, দ্বিতীয় ছেকেণ্ড চৰণ আকৌ 3 ডিগ্ৰী 20 মিনিট, থাৰ্ড চৰণ আকৌ 3 ডিগ্ৰী 20 মিনিট, আৰু ফোর্থ চৰণ 3 ডিগ্ৰী 20 মিনিট। টোটেল হল 13 ডিগ্ৰী 20 মিনিট। ঠিক আছে, টোটেল 13 ডিগ্ৰী 20 মিনিট আমি ইয়াতে পালো। টোটেল ইয়াতে 13 ডিগ্ৰী 20 মিনিট পালো। ঠিক আছে, এতিয়া এই 13 ডিগ্ৰী 20 মিনিটলৈকে কি সূচায় সেইটো বস্তু মনত ৰাখিব। ফাৰ্ষ্ট চৰণে কি সূচাব, অগ্নি। দ্বিতীয় চৰণে সূচাব পৃথিৱী, আৰু তৃতীয় চৰণে সূচাব বায়ু, চতুৰ্থ চৰণে সূচাব জল। ঠিক আছে, এই অগ্নি পৃথিৱী বায়ু জল বিলাকে একোটাই কৰে দিশৰ ফালে কি কৰে, ৰিপ্ৰেজেন্ট কৰে। যেনেকে ফাৰ্ষ্ট চৰণটো হল পূব দিশ, মানে ইষ্ট। এই দ্বিতীয় চৰণটো সূচাব নৰ্থ, আৰু তৃতীয় চৰণে সূচাব ৱেষ্ট, মানে পশ্চিম দিশ। ঠিক আছে, আৰু চতুৰ্থ চৰণে সূচাব সাউথ। ইয়াতে আমি কি বুজিলো, যে জল তত্ত্ব যদি হয় সাউথৰ ফালে বলি হয়, বায়ু তত্ত্ব যদি হয় পশ্চিমৰ ফালে বলি হয়, পৃথিৱী তত্ত্ব যদি হয় নৰ্থৰ ফালে বলি হব, আৰু অগ্নি যদি হয় তেনেহলে ইষ্টৰ ফালে বলি হব। এতিয়া আমি দিকবলৰ পৰা আহো। চাওঁ, দিকবলি গ্ৰহ কোনবোৰ হয়, যিনে এটা পাৰ্টিকুলাৰ দিশত বল পায়। যেনেকে বুধ প্লাছ গুৰু, বুধ আৰু গুৰু ক'ত বলি হয়, ইষ্টত, মানে পূব ফালে বুধ আৰু গুৰু বলি হয়। তাৰপিছত ঠিক তেনেকে চন্দ্ৰ আৰু শুক্ৰ ক'ত বলি হয়, পশ্চিম ফালে, ক্ষমা কৰিব, নৰ্থৰ ফালে মানে উত্তৰ ফালে বলি হয়। আৰু শনি ক'ত বলি হয়, ৱেষ্ট, মানে পশ্চিম ফালে বলি হয়। আৰু ইফালে ৰবি আৰু মংগল ক'ত বলি হব, সাউথৰ ফালে, মানে দক্ষিণ ফালে। ঠিক আছে, সাউথৰ ফালে, দক্ষিণ ফালে। এতিয়া আমি গম পালো যে নক্ষত্ৰ 4টা চৰণে এটা এটা দিশক সূচায়, আৰু এইকেইটা গ্ৰহ হল দিক বলি। যেনে বুধ গুৰু পূব ফালে, চন্দ্ৰ শুক্ৰ উত্তৰ ফালে, শনি পশ্চিম ফালে, আৰু ৰবি আৰু মংগল সদায় সাউথৰ ফালে বলি হয়। এতিয়া আমি কুণ্ডলীখনত যেতিয়া আমি এনালাইচিস কৰিম, তেতিয়া আমি চাওঁ যে নক্ষত্ৰবিলাক ক'ত বহি, মানে গ্ৰহবিলাক ক'ত বহি আছে। গ্ৰহবিলাকে এটা এটা পাৰ্টিকুলাৰ নক্ষত্ৰত থাকিব, আৰু নক্ষত্ৰ কোনোবা এটা চৰণত থাকিব। সাপোজ ইয়াতে বুধ দেৱতা কোনোবা এটা নক্ষত্ৰত, সাপোজ স্বাতী নক্ষত্ৰতে আছে, স্বাতীৰ প্ৰথম চৰণত আছে, ফাৰ্ষ্ট চৰণত, তেনেহলে আমি গম পাম যে বুধ দেৱতা যিহেতু ইষ্টৰ ফালে ডাইৰেকশ্যন বলি হয়, তাৰমানে বুধ দেৱতা অগ্নি তত্ত্বত ইষ্টৰ ফালে আছে। তাৰমানে ইয়াতে বুধ দেৱতাৰ কাৰণে ইয়াতে ভাল হৈ গল। আৰু সেই বুধ দেৱতাই যদি সেই স্বাতী নক্ষত্ৰৰে যদি দ্বিতীয় বা চতুৰ্থ চৰণত থাকে, সিমানখিনি বল জাতক বা জাতিকাই নাপায়, যিমানখিনি পাব লাগিছিল তেওঁৰ দশা অন্তৰ্দশা বা ট্ৰেনজিটৰ সময়ত। সদায় মনত ৰাখিব যে কোনো এটা গ্ৰহ যেতিয়া যিফালে বলি হয় শাস্ত্ৰ মতে, আৰু সেইটো যদি সেই নক্ষত্ৰৰ সেইফালেই থাকে, তেনেহলে মনত ৰাখিব সেই গ্ৰহটোৱে সদায় যেতিয়া দশা অন্তৰ্দশা প্ৰত্যন্তৰ্দশা বা যিকোনো দশা পৰিব বা ট্ৰেনজিটৰ সময়ত, সেই ভাল ৰিজাল্ট দিয়াৰ কাৰণে মানে
বাউন্ড হৈ যায় ঠিক তেনেকে ৰবি দেৱতা মংগল দেৱতা যতে নাথাকক কিয় যদি চতুৰ্থ চৰণত থাকে ফৰ্থ চৰণত থাকে তেনেহলে কি সদায় বলি অৱস্থাত থাকিব আৰু সি ভাল ৰিজাল্ট এই ৰবি মংগলে ভাল ৰিজাল্ট দিয়াৰ কাৰণে বাধ্য হৈ যায় ঠিক গুৰু দেৱতা যদি জলীয় চৰণত গুচি যায় বা বায়ু চৰণত গুচি যায় পৃথিৱী চৰণত গুচি যায় গুৰু বৃহস্পতি তেওঁৰ বলত কবত নহয় কবত কম হ'ব যদি গুৰু দেৱতা যদি নক্ষত্ৰৰ প্ৰথম চৰণত থাকে তাৰমানে মনত ৰাখিব দিগবলৰ লগত আমি যদি চাওঁ সেই গ্ৰহটো সদায় বলি অৱস্থাত থাকে আৰু তেনেকে আমি যেতিয়া গ্ৰহবিলাকৰ প্লেচমেণ্টবিলাক গম পাম যে কোন চৰণত আছে তেনেহ'লে ইজিলি আমি চাই ক'ব পাৰো যে গ্ৰহটো যদি বেয়া স্থানতো বহি আছে ঠিক আছে যদি বেয়া স্থানতো বহি আছে সাপোজ ইয়াতে জানো যে 6, 8, 12 এটা বেয়া স্থান যদি গুৰু বৃহস্পতি 6, 8, 12 তো বহি থাকে যদি অগ্নি তত্ত্বত থাকে মানে প্ৰথম চৰণত থাকে সি বেয়াটো ভাল ৰিজাল্ট দিব আৰু যদি এই কমপ্লিটলি অপজিটত থাকে ওয়েষ্টৰ ফালে থাকে তেনেহ'লে গুৰু দেৱতাৰ ৰিজাল্ট 6, 8, 12 বেয়া হলে আৰু বেছি বেয়া ৰিজাল্ট দিব সেইকাৰণে মনত ৰাখিব যে বেয়া স্থান হলেও যে গ্ৰহই কেতিয়াবা ভাল ৰিজাল্ট দিব যেতিয়া তেওঁ ডাইৰেকশ্যনেল ষ্ট্ৰেংথত থাকিব বা নক্ষত্ৰৰ সেই পাৰ্টিকুলাৰ ষ্ট্ৰেংথটোৱে যিটো ডাইৰেকশ্যন গুচাইছে সেই ষ্ট্ৰেংথটো যদি তেওঁ যদি থাকে তেনেহ'লে তাৰ গ্ৰহবিলাকে আমি ভাল ৰিজাল্ট দিয়াহে দেখা পাইছো বেয়া ৰিজাল্ট নহয় সেইকাৰণে মনত ৰাখিব যে গ্ৰহ য'তে বহি আছে যে তাৰ পৰা প্ৰেডিক্ট কৰাতকে যদি আমি এই সৰু সৰু বস্তুবিলাক যে তেওঁ ডাইৰেকশ্যনেল ষ্ট্ৰেংথ ক'ত পাই আছে দিগবল ক'ত বলি হৈ আছে আৰু নক্ষত্ৰ কোনটো চৰণত আছে সেই হিচাপে যদি আমি চাওঁ তেতিয়া গ্ৰহ এটাই ভাল ৰিজাল্ট দিব নে কিমান বেয়া ৰিজাল্ট দিব সেইটো বহুত ভালকে আমি সিদ্ধান্ত কৰি ল'ব পাৰো যে গ্ৰহটোৱে ভাল হ'ব নে বেয়া ৰিজাল্ট দিব দশা অন্তৰ্দশা চাই আশা কৰো এই সৰু সৰু বস্তুবিলাক যেতিয়া আমি জ্যোতিষ শাস্ত্ৰত জানিম তেতিয়া জ্যোতিষ শাস্ত্ৰ এনালাইচিছ কৰাত বহুত সহজ হৈ যায় আৰু আপোনাক যোনে দেখুৱাব আহিব তেওঁকো এটা ভাল পৰামৰ্শ দিয়াত আপোনালোকৰ সুবিধা হয় সেইকাৰণে কওঁ যে জ্যোতিষ শাস্ত্ৰ অকল ওপৰদি অকল লগ্ন কুণ্ডলীখন চাই এনালাইচিছ কৰা নহয় তাৰ ভিতৰত সূক্ষ্মভাৱে যদি আমি তাক পৰ্যবেক্ষণ কৰো তেনেহ'লে তাৰ পৰা ভাল ৰিজাল্ট অহা আমি দেখা পাইছো আশা কৰো এই ভিডিঅ'টো আপোনালোকক জ্যোতিষ শাস্ত্ৰ বুজাত বা জ্যোতিষ শাস্ত্ৰ জনাত অলপ হ'লেও সহায় কৰিব যদি কিবা ক'ব লগা থাকে সুধিব লগা থাকে কমেণ্ট বক্সত সুধিব মই নিশ্চয় তাৰ ৰিপ্লাই দিম ধন্যবাদ